নমস্কাৰ, মই গৌৰৱ গগৈ। এই মাহত আমি আৰম্ভ কৰিছোঁ এটা নতুন যাত্ৰা, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। এই যাত্ৰাৰ যোগেদি কংগ্ৰেছ দল আহিছে আপোনালোকৰ ওচৰত আৰু জানিবলৈ বিচাৰিছে আপোনালোকৰ পৰামৰ্শ যে কেনেদৰে আমি সকলোৱে মিলিজুলি এখন নতুন অসম গঢ়ি তুলিব পাৰোঁ, যি অসমত এগৰাকী বিশেষ ব্যক্তি নহয় কিন্তু আমাৰ সামূহিক সপোন বাস্তৱ হ'ব পাৰে। আৰু সেইকাৰণে আগন্তুক দিনতো আমি আপোনালোকৰ ওচৰত আহিম। বিভিন্ন ক্ষেত্ৰত, কৃষি ক্ষেত্ৰত, খেলৰ ক্ষেত্ৰত, উদ্যোগৰ ক্ষেত্ৰত কেনেদৰে আমি নতুন নীতিৰ যোগেদি আমি অসমখন উন্নয়নৰ পথত আগুৱাই লৈ যাব পাৰোঁ তাৰ বাবে আলোচনা কৰোঁ। কিন্তু আজি এটা ডিজিটেল যুগ আৰু সেইকাৰণে যদিও আপোনালোকৰ লগত আমি সন্মুখত বহি কথা পাতিবলৈ বিচাৰোঁ, সকলোৰ লগত কথা পাতিবলৈ সম্ভৱ নহ'ব। তাৰ বাবে আৰম্ভ কৰা গৈছে এটা ৱেবছাইট www.notunosom.com। এই ৱেবছাইটটো যথেষ্ট সহজ সৰল। ইয়াত মাত্ৰ আপোনালোকে দিব লাগে নিজৰ নাম, বয়স, আপোনালোকৰ বিষয় আৰু সুপৰামৰ্শ। উদাহৰণস্বৰূপ এই বিশেষ সময়ত আমি সকলোৱে চৰ্চা কৰি আছোঁ উচ্চ শিক্ষাৰ ওপৰত। সকলোৱে দেখিছে যে কেনেদৰে তেজপুৰ ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰি আছে সেই অনুষ্ঠানৰ পৰিৱেশ। কিন্তু আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন বিদ্যালয়ৰ ক্ষেত্ৰত যদি সমস্যা আছে, মাত্ৰ তেজপুৰত নহয়, ডিব্ৰুগড়তো সমস্যা আছে, যোৰহাটত সমস্যা আছে, গুৱাহাটীত সমস্যা আছে। আৰু সেইকাৰণে আমি আপোনালোকৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ পৰামৰ্শবোৰ জানিবলৈ বিচাৰোঁ। তো যদি আপোনালোকে মোক শিক্ষাৰ ক্ষেত্ৰত নিজৰ বহুমূল্য কথাবোৰ জনাবলৈ বিচাৰে, www.notunosom.com ৱেবছাইট ওপৰত ক্লিক কৰক। দিব তাত নিজৰ নাম, বয়স, বিষয় লিখিব, শিক্ষা, আৰু তাৰ পিছত আকাংক্ষাৰ সেই বক্সত নিজৰ সুপৰামৰ্শটো দিব। আৰু এনেদৰে প্ৰতিটো সময়ত আমি বিভিন্ন বিষয়ৰ ওপৰত আপোনালোকৰ সুপৰামৰ্শ জানিবলৈ আমি চেষ্টা কৰিম। আৰু এয়া হ'ল আমাৰ ৰাজনৈতিক আদৰ্শ। আমি বিশ্বাস কৰোঁ যে ৰাজনীতি হ'ল ৰাইজৰ কথা শুনিবলৈ, ৰাইজৰ সপোন বাস্তৱ কৰিবলৈ। এটা গণতান্ত্ৰিক পৰিস্থিতি আমি কংগ্ৰেছ দলৰ ভিতৰত আৰু অসমৰ ভিতৰত কৰিবলৈ বিচাৰোঁ। এই অসম যিমান আপোনালোকৰ হয় তাৰ বাবে আমি আৰু কষ্ট কৰিব লাগিব। এই ক্ষেত্ৰত আমাক সহায় কৰক, আমাক সুপৰামৰ্শ দিয়ক, আমাক আশীৰ্বাদ প্ৰদান কৰক। এইখিনি কথা আজি মই আপোনাৰ লগত পাতিবলৈ আহিছোঁ। নমস্কাৰ, ধন্যবাদ।